হজ কৰিবলৈ বহুত ইচ্ছা এটি কণমানি ছোৱালীৰ। আমি নিজে হজ করতে চাইতে চাই। নিজ মা দেউতাকক হজলৈ লৈ যাবলৈও তাইৰ আছে বহুত ইচ্ছা। আমি আব্বু আম্মুরে হজ করাতে নিয়ে যাব। ডাঙৰ হৈ এগৰাকী পাইলট হোৱাৰ সপোন মুছলমান যুৱতীগৰাকীৰ। লেখাপড়া শেষে আসলে কি করতে চাও? আমার ডক্টর পাইলট। কেন পাইলট হতে চাও? আমি আমার বাবা মাকে প্লেনে চালাবো। এগৰাকী মুছলমান হিচাপে আপুনি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এগৰাকী কণমানিৰ এটি ইচ্ছা পূৰণ হ'বলৈ আপোনাৰ দৰে হাজাৰ হাজাৰ লোকৰ লাগিব আশীৰ্বাদ। আপুনিও এবাৰ কমেণ্ট বক্সত আশীৰ্বাদ কৰি দিয়ক কণমানি ছোৱালীগৰাকীক। নিজৰ মা দেউতাকক হজলৈ লৈ যাবলৈ তাইৰ আছে বহুত ইচ্ছা। ডাঙৰ হৈ এগৰাকী পাইলট হোৱাৰ সপোন ৰচিছে এইগৰাকী মুছলমান যুৱতীয়ে। বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হোৱা এটি ভিডিঅ' য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী কণমানিটিৰ বয়স আনুমানিক 12-13 বছৰমান হ'ব। হজ কৰিবলৈ কণমানিটিৰ আছে বহুত ইচ্ছা। নিজ মা দেউতাকক হজলৈ লৈ যাবলৈ আছে তাইৰ অগাধ ইচ্ছা। ডাঙৰ হৈ এগৰাকী পাইলট হোৱাৰ সপোন মেলিছে এইগৰাকী মুছলমান যুৱতীয়ে, আৰু এই বুলি সংবাদ মাধ্যমৰ আগত এইবাৰ ব্যক্ত কৰিছে নিজৰ মতামত।